নমস্কাৰ। নাকৰ চুলি মানৱ শৰীৰৰ এক অবিচ্ছেদ্য অংগ। কিছুমান মানুহে নাকৰ চুলি নাকৰ ভিতৰলৈকে সম্পূৰ্ণৰূপে কাটি দিয়ে। কিন্তু নাকৰ চুলি কাটি দিয়াটো আপোনাৰ শৰীৰৰ কাৰণে কিমান বিপদজনক জানেনে? নাকৰ চুলি কিয় প্ৰয়োজন? প্ৰথমতে, নাকৰ চুলিয়ে আমাৰ শৰীৰক বহু প্ৰকাৰ ভাইৰাছ আৰু বেক্টেৰিয়াৰ পৰা বাচি থকাত সহায় কৰে। দ্বিতীয়তে, যেতিয়া আমি উশাহ লওঁ তেতিয়া উশাহত লোৱা অক্সিজেন ফিল্টাৰ কৰি আমাৰ হাঁওফাওলৈ ভাইৰাছমুক্ত অক্সিজেন যোৱাত সহায় কৰে। তৃতীয়তে, নাকৰ চুলিয়ে হাঁপানি ৰোগৰ পৰাও আমাক বচাই ৰাখে। চতুৰ্থতে, নাকৰ চুলিয়ে আমাক বায়ু প্ৰদূষণৰ পৰা বচাই ৰাখে। পঞ্চমতে, নাকত দুবিধ চুলি থাকে, সৰু আৰু ডাঙৰ। সৰু চুলিবোৰে নাকত লাগি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ বেক্টেৰিয়াবোৰ আমাৰ শৰীৰৰ ভিতৰলৈ সোমোৱাত বাধা দিয়ে, আৰু ডাঙৰ অৰ্থাৎ দীঘল নাকৰ চুলিবোৰে ডাঙৰ বেক্টেৰিয়াবোৰ ধৰি ৰাখে। আৰু আমি যেতিয়া হাঁচি মাৰোঁ তেতিয়া নাকৰ চুলিত লাগি থকা বেক্টেৰিয়াবোৰ নাকৰ পৰা সৰি পৰে। বহুতো লোকে নাকৰ চুলি কাটি দিয়ে, যাৰ ফলত নাকত বেক্টেৰিয়া জমা হৈ পৰে আৰু উশাহত সেই বেক্টেৰিয়া শৰীৰৰ ভিতৰলৈ সোমাই আমাক ৰোগগ্ৰস্ত কৰি তুলিব পাৰে। সেয়েহে নাকৰ চুলি কেতিয়াও কাটিব নালাগে। ভিডিঅ'টো চাই কেনে লাগিল আৰু ভিডিঅ'টোত দিয়া তথ্যসমূহ আপোনাৰ কেনে লাগিল অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আপুনি যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।